হে প্ৰভুসকল, আমি আপোনালোকৰ ওচৰত আলোচনা কৰি আছোঁ বিপ্ৰতামূলৰ বিষয়ে। বিপ্ৰতামূলে কেনেকৈ প্ৰভু ভগৱন্তৰ স্থানলৈ গৈ কিমান আনন্দিত হৈ মনৰ সংশয় আৰু মনৰ যি আনন্দৰ সুখ শান্তি, এই বিষয়বস্তুখিনি কিমান দুখত আছে, এই বিষয়টো আচলতে কৃষ্ণই গমে পায়। তথাপিও কি কৰিছে, তথাপিও কথা পাতি মনৰ আনন্দবিলাক তেওঁলোকৰ মাজতে সখী বান্ধৱৰ যিটো সম্বন্ধ, এই সম্বন্ধটো আচলতে বৰ ধুনীয়াকৈ প্ৰকাশ কৰাইছে। আমি এই বিষয়ত আলোচনা কৰি আছোঁ। আমি আজিও আপোনালোকৰ ওচৰত এই অধ্যায়েৰে আলোচনা কৰোঁ কৃষ্ণ। মাথাটো ভৰিৰ বজা জানো না যায় খোজা ফুৰন্তে ৰজনী গল নজাও কেহু কাকো এৰি কিৰণে আন্ধাৰ ফেৰি ভয় লয় আখিয়া দীপ্ত দয়া যে ভৰিৰ বোজা মাথাত লৈ আমি কেনেকৈ যে ভৰি বটলিছিলোঁ সখী, এই কথাবিলাক আমি যদি মনলৈ আনো, এইটো এটা ডাঙৰ ৰহস্য যে আমাৰ যিটো গুৰু পত্নী গুৰুগৰাকী যিটো আমাক দায়িত্ব দিছিল, এই দায়িত্বটো কেৱল আমি মুগ্ধ হৈ আছিলোঁ। দায়িত্বটো আমি পালন কৰিব পাৰিম নে নোৱাৰিম, আমি ভৰি বটলিব পাৰিম নে নোৱাৰিম। কিন্তু ডাঙৰ কথা হ'ল, ডাঙৰ এটা ৰহস্য হ'ল, এই ভৰি বটলি থকা সময়ত আমি যিটো বৰষুণত তিতিলোঁ, এই এন্ধাৰ হৈ গ'ল, আমি এই এন্ধাৰ হৈ যোৱা সময়খিনি আমি কি কৰিলোঁ, আমি নিজকে চিনি নাপাওঁ, হয়নে সখী? ৰিণু ৰিণু আমি চিনি পাওঁ কেৱল যেতিয়া ঢেৰেকনি যে বিজুলী পৰে, তেতিয়া আমি গম পাওঁ যে সখী অমুক জেগাত আছে বা ময়ো অমুক জেগাত আছোঁ। এনেকুৱা ধৰণৰ কথাবিলাকে আমাৰ মনলৈকে আনে বা আমি দেখোঁ, কিন্তু যেতিয়াও তথাপিও আমি মনৰ কথা পাতিব নোৱাৰিম। এই কথা মনলৈকে যদি আনো, অত্যন্ত ভালো লাগে, অত্যন্ত দুখ লাগে ন সখী? এনেকুৱা ধৰণৰ আলোচনা কৰি আছিলে। বিচৰা দিয়া বন মাজে ভয় লয় আখিয়া পাব যাৰে কম্পে শিশু যত শৰীৰত নাহি তত দেখি যে শিষ্য হৈ আমি যিটো দায়বদ্ধত হৈ আমি ভৰি বটলিছিলোঁ জংঘলৰ মাজত, এই প্ৰত্যেকটো আমি দায়িত্ব লৈ আমি কেৱল শৰীৰত আমাৰ তত হৈ গৈছিল, বৰষুণত যেতিয়া তিতিছিলোঁ, এইবিলাক কথাই আমাক বাৰে বাৰে খুন্দা মাৰে, বাৰে বাৰে আমাৰ মনলৈ আমাৰ এটা সিদ্ধান্ত কি, আমি এটা দায়িত্বত যিটো কথা দি আহিছোঁ, সেই দায়িত্ব ৰাখিবই লাগিব। গতিকে এই দায়িত্ববিলাক আচলতে কি, আমি যদি কথা দি বা বচন দি যদি আমি বচন ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে এইটো এটা ডাঙৰ কথা। আমি আনক কথা দি যদি কথা ৰাখিব নোৱাৰোঁ, বাক্য বচন দি যদি বচন মতে আমি চলিব নোৱাৰোঁ, তেতিয়াহ'লে আমি জীৱনটোত মহাশূন্য বা পাপৰ মাজত যাবলগীয়া হয়। গতিকে আমি কথা দি কথা ৰাখিব পাৰিলে
আমাৰ অত্যন্ত ভাল মনলৈ আমি সেইটোৱে আমি আনি কিনে কেৱল দায়িত্ববোধতে আছে সেই কথাবিলাক আমাৰ মনলৈ আহে আমাক বলন্ত বাপ শুনা শুনে শিষ্য যাব মোৰ দেখিলো দুখ ভৈল প্ৰাণত কপিলাহা গল বাপ গুৰুৰি নহবে পূজা গইল এতিয়া কি কৈছে হে সখী হে বান্ধৱ শিষ্যটো শিষ্য হৈ আমি যি আমি মনে প্ৰাণে বন্ধুত্ব হলো মনোবাসৰ মাজত আমি যি দায়িত্ব পালন কৰিব গলো এইটো এটা ডাঙৰ গুৰুৰ ঋণ আমি যদি এই গুৰুৰ ঋণটো যদি পৰিশোধ কৰিব নোৱাৰো কথা দি তেতিয়াহ'লে আমি সঁচাকৈয়ে আমি এই সহানুভূতিৰ যিটো বুজ আমি যিটো আমি বুজি পোৱা এই আমি যদি এইখিনি যদি আমি কৰিবলৈ নাযাওঁ তেতিয়াহ'লে জ্ঞান নহয় পৰিব গতিকে আমি এইটো এটা দায়িত্ব ল'লোঁ যে গুৰু ঋণটো আমি অৰ্থাৎ আমাক গুৰুৱে যিখিনি দায়িত্ব দিছে এই দায়িত্ববোধৰ কামখিনি যদি আমি দেখাই যাওঁ তেতিয়াহ'লে আমাৰ এই ঋণৰ পৰা মুক্ত আচলতে কি বিপ্ৰদানৰ কেৱল নাৰায়ণে কথাবিলাকেৰে ঠেলি নি আছে যে সখী ঋণ বা গুৰু ঋণ বা আনৰ ঋণ পৰিশোধ যদি কৰিবলৈ যদি ঋণ লগাই যদি পৰিশোধ সাধন নকৰে এইটো এটা ডাঙৰ মনোভাৱ এইটো এটা ডাঙৰ মনোভাৱ আপুনি কৈছে জীৱনৰ মানুহৰ জীৱনত দুটা ডাঙৰ বস্তু আটাইতকৈ যদি এই দুটা বস্তু যদি দেহত লাগি থাকে কেতিয়াও শান্তি নাথাকে বুলি কৈছে কেনেকুৱা এক নম্বৰ কথা হ'ল যদি কোনোবা ঋণী হৈ আছে জীৱনত কেতিয়াও আৰু দুই নম্বৰ কথা হ'ল যে জীৱনত কিবা বেমাৰ দেহত লাগি আছে কেতিয়াও গতিকে চাবলৈ গ'লে আচলতে এই দুটা বস্তু ডাঙৰ কাৰণ ঋণত ভুক্তভোগী হৈ থকাটো ভাল কথা নহয় ঋণ মুক্ত হ'ব লাগে আৰু সদায় দেহাটো নিৰোগী হ'ব পাৰিলে অত্যন্ত ভাল তেতিয়াহে মনৰ সংশয়বিলাক মনৰ আনন্দলৈকে যাব পাৰে হৈছে গতিকে আমাৰ সদায় লাগি থাকে ঋণৰ পৰা আমি হাত সাৰিবই নোৱাৰোঁ ঋণৰ পৰা আমি মুক্ত হ'বই নোৱাৰোঁ বেমাৰৰ পৰা আমি মুক্তই হ'ব নোৱাৰোঁ আমাৰ লাগি থাকে হয়নে গতিকে ইয়াতে কেৱল আমাক বুজাব চাইছে যে কেনেকৈ যে এইবিলাক হৈছে ডাঙৰ অপৰাধ শুনাহিছ নিৰন্তৰ তুষ্ট জানা পূৰ্ণ ভৈল মনোৰথ গৃহ পাছে আমি সগনে জামে আমি শিষ্য গ্ৰহণ কৰিছোঁ গুৰুৰ পৰা গুৰু গৃহত আশ্ৰয় লৈ আমি শিষ্য গ্ৰহণ কৰি আমি গুৰু ঋণ পৰিশোধ কৰিবৰ কাৰণে গুৰুৱে যি বাক্য দিছে গুৰুৱে যি আমাক আদেশ দিছে আৰু গুৰুৱে যি আমাক নিৰ্দেশ দিছে এই নিৰ্দেশ মতে আমি কি কৰিছিলোঁ আমি শাস্ত্ৰ জ্ঞানৰ যিখিনি অধ্যয়ন আমাক
গুৰুয়ে দিছে কিন্তু গুৰুৰ যিটো বাক্য আমি এই বাক্যটো আমি ৰাখিবৰ কাৰণে আমি কি কৰিছোঁ আমি অৰণ্য ভূমিলৈ আহি এই দায়িত্ববোধটো লাগি আমি কিছুমান আমি পাহৰি গৈছোঁ ঘৰৰ কথা মনলৈকে পাহৰি গৈছোঁ কেৱল দায়িত্বতে লাগি আছোঁ পঢ়িব যে আমি বতৰটো চোৱা নাই যে ইমান ঢেৰকনি বিজুলীৰে আমি পূৰ্ণ বৰষুণত তিতিলোঁ আমি কিমান ধুমুহাৰ মাজত পৰিছোঁ আমি এইবোৰ আমাৰ মনলৈকে অহা নাই কেৱল আহিছে আমি যে এটা ঋণ যে মনলৈকে লৈ আছোঁ এই ঋণটো মাৰিবৰ কাৰণে আমি আহিছিলোঁ গতিকে চাওক আমি সদায় চিন্তা কৰিব লাগিব আমি এই শাস্ত্ৰ জ্ঞানৰ যিটো মহৎ বাক্য আৰু মহৎ এই বাণী আমি গুৰুজনাৰ যি অধ্যয়নৰ যোগেদি যিটো আমাক দিছে ভকতসকল এই ভকতসকলৰে যিটো এই আনন্দ কেৱল শাস্ত্ৰ জ্ঞানৰ মাজেদিয়ে থাকে গতিকে শাস্ত্ৰৰ যিটো আমি অধ্যয়নটো যদি নাথাকে আমি তেতিয়াহ'লে আমি একো কথাই আমি ক'ব বা আমি বুজি নাপাম গতিকে আমি শাস্ত্ৰ চাব লাগিব 4:14 শাস্ত্ৰ 18 পুৰাণ ভাগৱত মহাভাগৱতৰ কথা কীৰ্তন শাস্ত্ৰ নাম ঘোষা আকৌ আমি যদি এইবিলাক যদি অধ্যয়ন নকৰোঁ তেতিয়াহ'লে আমি ধৰ্মজ্ঞানৰ মাজত আমি নোৱাৰিম সোমাই যাব কেৱল সেই লাভতে আমি চলিব লাগিব কেৱল আমাৰ দুখৰ অনুভৱটোৱে বেছি চলি থাকিব গতিকে আমি ঈশ্বৰৰ স্থানলৈ যাব লগা হ'লে আমি ঈশ্বৰৰ কথা থাকিব লাগিব কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত মই দুৰাচাৰ